চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত শিশুসহ 7জন লোক আহত। হাত ভৰি ভাঙি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোককেইজন। ঈদৰ আনন্দ উল্লাহৰ মাজতেই চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ঈদৰ আলহী খাবলৈ গৈ আধা বাটতে সংঘটিত হয় পথ দুৰ্ঘটনা। চাপৰৰ আৰেয়াঝাৰস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু ই ৰিক্সাৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত শিশুসহ 7জন লোক আহত হয়। আহতসকলক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও 7জনৰ অৱস্থা গুৰুতৰ হোৱাত বঙাইগাঁৱলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বাছ এখন অভাৰটেক কৰিবলৈ গৈ ই ৰিক্সাখনক খুন্দিয়াই দ্ৰুতবেগী বাইকখনে। দুৰ্ঘটনাৰ ফলত যাত্ৰীসকলৰ কাৰোবাৰ হাত কাৰোবাৰ ভৰি ভাঙি যোৱাৰ উপৰিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বঙাইগাঁৱলৈ প্ৰেৰণ কৰা ব্যক্তিসকল ক্ৰমে মাহমুদা খাতুন, বদিয়াৰ জামাল, মহিৰা খাতুন, নায়েৰা খাতুন, ৰেহেনা পাৰবিন, মজিৰন খাতুন আৰু আমিনা খাতুন। আটাইকেইজনেই আয়েৰাঝাৰ 1 মখণ্ডৰ বাসিন্দা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS19T3164 আৰু ই ৰিক্সাখনৰ নম্বৰ হৈছে AS19ER3715।